নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক মই জুন গগৈয়ে সুপ্ৰভাত জনাইছোঁ আৰু আপোনালোকৰ আজিৰ দিনটো শুভ হওক বুলি কামনা কৰিছোঁ। প্ৰথমতেই আজি গুৱাহাটীৰ পৰা প্ৰকাশিত তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনাম জনাবলৈ চেষ্টা কৰিছোঁ। এক দেশ এক নিৰ্বাচন বিধেয়ক সংসদত উত্থাপন কৰা হৈছে আৰু ইতিমধ্যে গ্ৰহণো কৰা হৈছে। আন এটা খবৰ, মূৰ দাঙি উঠিছে যক্ষ্মাই, ৰাজ্যত 10 মাহত 15 শতাধিকৰ মৃত্যু ঘটিছে। আন এটা ফণীভূষণ চৌধুৰীৰ খবৰ লৈ আহিছোঁ। শুই থকা ফণীভূষণে হাত ধৰিব নোৱাৰিলে, অৰ্থাৎ কাইলৈ সংসদত তেওঁ সময়মতে উপস্থিত হ'ব নোৱাৰিলে। অসম ভূটান বাণিজ্য পথ বৃদ্ধি কৰাৰ প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যিহেতু ভূটান ভ্ৰমণত আছে। আন এটা খবৰ লৈ আহিছোঁ এই মুহূৰ্তত, উত্তৰ পূবৰ কোনো ৰাজ্যই স্মাৰ্ট মিটাৰ গ্ৰহণ কৰা নাই। অসমত 63.64 লাখ ঘৰত সংলগ্ন কৰাৰ লক্ষ্য স্মাৰ্ট মিটাৰ। আন এটা খবৰ, বিজেপিয়ে নহয় কংগ্ৰেছৰ ঘোষিত শত্ৰু এতিয়া অখিলো হৈছে। প্ৰাপ্য বিচাৰি ঢলি পৰিল শিক্ষক, আত্মঘাতৰ ভাবুকি। আন এটা খবৰ আহিছে, মহযুঁজৰ SOP নিষিদ্ধ হাইকোৰ্টৰ। মহযুঁজৰ যিটো SOP জাৰি কৰা হৈছিলে সেয়া নিষিদ্ধ কৰিছে হাইকোৰ্টে। আলুৰ দাম কমালে মন্ত্ৰী প্ৰশান্তই, নাম সলালে স্মাৰ্ট মিটাৰৰ। প্ৰশান্ত ফুকনে কালি মন্তব্য প্ৰদান কৰিছিলে, ভাষণ প্ৰসংগত কেইবাটাও মন্তব্য কৰিছে। দীৰ্ঘদিনে পোৱা নাই ফাতেমাবাদ চাহ বাগিচাৰ শ্ৰমিকে গোচৰ। আন এটা খবৰ, এইবাৰ প্ৰিয়ংকাৰ কান্ধত বাংলাদেশ বেগ, অৰ্থাৎ বাংলাদেশৰ পেলেষ্টাইনৰ পিছত এইবাৰ বাংলাদেশৰ ন্যায়ৰ দাবীত হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীয়ে অৰ্থাৎ বাংলাদেশৰ বেগ পৰিধান কৰি সদনত উপস্থিত হ'ল। স্বয়ং বৰাকৰ বিধায়কৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে এখন চুপাৰী গাড়ী পাৰ কৰাবলৈ 1 লাখ টকা। এক চাঞ্চল্যকৰ খবৰ প্ৰকাশ পাইছে। আন এটা খবৰ, গুৱাহাটীৰ অনুষ্ঠানৰ পূৰ্বে দিলজিতৰ বিৰুদ্ধে মাদক প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছে। অভিযোগক প্ৰত্যাহ্বান কৰিছে জনপ্ৰিয় পপ গায়কগৰাকীয়ে। দৈনিক অসমৰ শিৰোনাম কেইবাটাও লৈ আহিছোঁ। চচলত অনশনৰত 10গৰাকী ভেঞ্চাৰ শিক্ষক অসুস্থ আৰু হাস্পতালত ভৰ্তি কৰা হৈছে ইতিমধ্যে, আৰু তেওঁলোকে আমৰণ অনশন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। গুৱাহাটীৰ ৰাজপথত গাহৰি মেলি দিয়াৰ হুংকাৰ পালক সংগঠনৰ। ভূটানৰ নিপতিক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আৰু এক দেশ এক নিৰ্বাচনক লৈ যিটো খবৰ লৈ আহিছোঁ, এক দেশ এক নিৰ্বাচন বিধেয়ক উত্থাপন কৰাইছে সংসদত। সভাত হুলস্থুলীয়া পৰিস্থিতি, কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ তীব্ৰ প্ৰতিবাদ। আন এটা খবৰ ইয়াতে প্ৰকাশ পাইছে দৈনিক অসম বাতৰি কাকতখনত, নিৰ্বাচন আয়োগক অধিক ক্ষমতা দিব বিচাৰিছে চৰকাৰে, গৌৰৱ গগৈয়ে কৈছে। বিধানসভাৰ ক্ষমতা কৰ্তন কৰাৰ আশংকা ইতিমধ্যে প্ৰকট হৈ উঠিছে। পঞ্চায়তৰ সমষ্টি সংৰক্ষণ কেনেকৈ হ'ব? জিলা আয়ুক্ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নতুন নিৰ্দেশনা দিয়া হৈছে। আন এটা খবৰ, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক আঘাত হানিব CPIMত। মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ বিজেপিক সমালোচনা কৰিছে CPI। মাননি বৃদ্ধিৰ দাবীত বিভিন্ন ঠাইত ৰন্ধন কৰ্মীৰ বিক্ষোভ, মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে যে মাননি তেওঁলোকৰ বৃদ্ধি কৰিব লাগে, যি মিড ডে মিলৰ কৰ্মচাৰীসকল আছে। বলবৎ হ'ব তৰল আৱৰ্জনা ব্যৱস্থাপনা নিয়ম। দেশৰ নগৰীয় বৰ্জ্য পানীৰ 72% পৰিশোধ কৰা নহয়। আন এটা খবৰ, ধুবুৰীৰ বাঘমাৰা পাহাৰত অবৈধভাৱে খনন চলি আছে, তাৰো এটা খবৰ প্ৰকাশ পাইছে দৈনিক অসমত। আৰু 5 বছৰ নিশেষ 9,897 হেক্টৰ কৃষি ভূমি। শোণিতপুৰত দ্ৰুতগতিত হ্ৰাস পথাৰ, ঠেলামৰাত বনিয়ালৈ ৰাজহ বিভাগৰ বিশেষ দৰত এতিয়া উপজিছে। এয়া হৈছে দৈনিক অসম বাতৰি কাকতখনৰ শিৰোনাম। এইবাৰ আমি আপোনালোকক অসমীয়া প্ৰতিদিন বাতৰি কাকতখন কিছু শিৰোনাম জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যত নিষিদ্ধ হ'ল মহ যুঁজ, বুলবুলি চৰাই যুঁজ, চৰকাৰৰ নিৰ্দেশনা খাৰিজ হাইকোৰ্টৰ। চৰকাৰে মহ যুঁজ, বুলবুলি যুঁজ, কণী যুঁজ এইবোৰ হ'ব লাগে বুলি এখন আবেদন দিছিলে, কিন্তু ইতিমধ্যে উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। হাইকোৰ্টে, গুৱাহাটী হাইকোৰ্টে সেই আবেদন খাৰিজ কৰিছে। এক দেশ এক নিৰ্বাচন বিধেয়ক উত্থাপন কেন্দ্ৰৰ, বিৰোধীৰ তীব্ৰ প্ৰতিবাদক আওকাণ NDA চৰকাৰৰ। হুইপ অমান্য কৰি সদনত অনুপস্থিত বিজেপিৰ 20জনকৈ সাংসদ। বিব্ৰত বিজেপি, হুইপ অমান্য কৰি সাংসদক কৰিব জবাবদিহি। গতিকে জবাবদিহি ফণীভূষণ চৌধুৰী হ'ব লাগিব। হুইপ জাৰি কৰা হৈছিলে, প্ৰতিগৰাকী সাংসদে উপস্থিত হ'ব লাগিব। বিধেয়ক যিহেতু উত্থাপন হৈছে এক দেশ এক নিৰ্বাচন, তাত বিজেপিৰ তৰফৰ পৰা হুইপ জাৰি কৰা হৈছিল, কিন্তু ফণীভূষণ চৌধুৰী বিজেপি মিত্ৰজোঁট, তেখেতে সময়ত গৈ উপস্থিত নহ'ল বাবে এতিয়া জবাব দিব লাগিব। ভূটানৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত মুখ্যমন্ত্ৰী শৰ্মা। ভাৰত ভূটানৰ মাজত অতিৰিক্ত পথ নিৰ্মাণত সহযোগ কৰিব অসমে। কালিৰ দিনটো যিহেতু ভূটান ভ্ৰমণৰ ক্ষেত্ৰত কেইবাটাও চুক্তি স্বাক্ষৰ কৰিছে ভূটান আৰু ভাৰতৰ সৈতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৈতে অৰ্থাৎ ভাৰতৰ সৈতে
পথেৰে সংযোগ যাতে সুচল কৰিব পাৰে তাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছে জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব 10 লাখকৈ পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীয়ে খৰচ কৰিব পাৰিব সৰ্বাধিক 25,000 টকা পঞ্চায়ত নিৰ্বাচনলৈ নিৰ্বাচন আয়োগে নিৰ্দেশনা দিছে জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব 10 লাখ টকাৰ বিনিময়ত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব আৰু তাৰ নিৰ্ধাৰণ কৰি আছে 10 লাখ টকা আৰু পঞ্চায়ত সদস্য পদৰ বাবে 25,000 টকা তাতকৈ বেছি নোৱাৰিব অৰ্থাৎ নিৰ্বাচন আয়োগৰ ৰুখত পৰিব পাৰে গতিকে গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও প্ৰকাশ পাইছে আন এটা খবৰ আছে ইয়াতে মন্ত্ৰী হৈ প্ৰশান্ত ফুকনৰ আজব মন্তব্য মূল্য বৃদ্ধিৰ প্ৰাসংগিকতাই নাই নতুন আলুৰ দাম এতিয়া বজাৰত 27 টকা গতিকে আপোনালোকে বজাৰত গৈ সুধিব দোকানীক যে নতুন আলুৰ দাম কিমান এয়া কৈছে প্ৰশান্ত ফুকনে কৈছে যে মূল্য বৃদ্ধিৰ প্ৰাসংগিকতাই নাই অসমত আলুৰ দাম এতিয়া নতুন যি আলু উৎপাদন হৈছে সেই আলুৰ দাম বজাৰত মাত্ৰ 27 টকা বুলি প্ৰশান্ত ফুকনে মন্তব্য কৰিছে 48 মাহে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি ভাগৰি পৰিছে বঞ্চিত শিক্ষক গতিকে 45 দিনত চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি অখাৰ হৈছে তাৰ বাবে সচলত কালি দিনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে 10 জনৰো অধিক শিক্ষক অসুস্থ হৈছে তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱালগা হৈছে গতিকে গুৰুত্বপূৰ্ণ খবৰ এক দেশ এক নিৰ্বাচনক লৈ আন এটা মন্তব্য ইয়াতে প্ৰকাশ পাইছে প্ৰতিদিন কাকতখনত কংগ্ৰেছ নেতা মনীষ তিৱাৰীয়ে ক'লে এই বিধেয়ক সংবিধানৰ বুনিয়াদী পৰিকাঠামোৰ প্ৰতি প্ৰত্যাহ্বান গৌৰৱ গগৈৰ যুক্তি এক ৰাষ্ট্ৰ এক নিৰ্বাচন সংবিধানৰ নীতি বিৰোধী ডিএমকেৰ এলান গোভানৰ অভিমত আঞ্চলিক দলক ক্ষমতাৰ পৰা আঁতৰোৱাৰ এয়া ষড়যন্ত্ৰ বুলি কৈছে গতিকে ৰাষ্ট্ৰত যেহেতু দেশত এক দেশ এক নিৰ্বাচন হ'বলৈ গৈ আছে আইনলৈ পৰিণত হ'লে একেটা সময়তে নিৰ্বাচন অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত একেটা সময়তে নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথমতে ৰাজ্যসভা আৰু বিধানসভা তাৰ পিছত লোকসভা আনহাতে পঞ্চায়ত নিৰ্বাচন গতিকে এক দেশ এক নিৰ্বাচনলৈ এতিয়া অসমৰ ৰাজনীতি তুলপাৰ লাগিছে দেশৰ ৰাজনীতি তুলপাৰ লাগিছে গতিকে তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম আপোনাক জনাবলৈ চেষ্টা কৰিলোঁ দৈনিক অসম আমাৰ অসম আৰু অসমীয়া প্ৰতিদিন আৰু পৰৱৰ্তী সময়ত আমি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিম চাই দিব ঈশান নিউজ ধন্যবাদ